Hello guys, welcome to my channel. Hello again. আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আইডিৰ বিষয়ে কিছু কথা ক'বলৈ। আপোনালোকে ফাৰ্ষ্টত ক্ৰম ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত ইয়াত IDI আছাম ইয়াত ক্লিক কৰিব। IDI আছাম ক্লিক কৰাৰ পিছত ফাৰ্ষ্টত যোনটো ৱেবছাইট আহিব ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত এপ্লাই ফৰ দ্য আছাম IDI কাউন্সিলিং 2024 ক্লিক কৰিব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ বহাই দিব। এপ্লিকেশ্যন নম্বৰ বহাই দিয়াৰ পিছত ইয়াত পাছৱৰ্ড বহাই দিব। যোনটো পাছৱৰ্ড আপোনালোকে IDI দিয়া হৈছিল এইটো পাছৱৰ্ড ইয়াত বহাই দিব। পাছৱৰ্ড বহাৰ পিছত ইয়াত সিকিউৰিটি পিন নম্বৰ বহাই দিব। পিন নম্বৰ বহাৰ পিছত ইয়াতে চিং ইনৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰত বা ৰেজিষ্ট্ৰেশ্যন ইমেইল আইডিত ক্লিক কৰিব। মই ইমেইল আইডিত দি দিওঁ চেণ্ড OTP। ক্লিক কৰাৰ পিছত ইয়াতে মোৰ OTP আহিছে। OTP অহাৰ পিছত লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ কেণ্ডিডেট প্ৰফাইল এভেইলেবল চইচ ফিলিংছ ফৰ লুকিং চিট এলটমেণ্ট ৰিজাল্ট প্ৰিণ্ট ডকুমেণ্টছ ভেৰিফিকেশ্যন লেটাৰ ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ 10 ৰেংক ITI কিমান আহিছে 6343 আহিছে মোৰ। এইটো মোৰ নিজৰ হয়। চ' এইটো নাভাবিব আপোনালোকে যে 10 ৰেংকত আহিছে এইটো নহয়। যিসকলে ITI এপ্লাই কৰিছে সেইখিনিৰ ভিতৰত আপোনালোকৰ এই 6344 নম্বৰত আপোনালোকৰ আহিছে। চ' এইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব, ডাউনলোড কৰি ৰাখিব পাৰিব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আৰু লাইক কমেণ্ট ফ'ল' কৰিব আপোনালোকে। চ' নেক্সট ভিডিঅ' পাবৰ কাৰণে কমেণ্ট বক্সত আপোনালোকে জনাব যে IT বিষয়ে কিছু